যেতিয়া মন বেয়া থাকে আৰু সান্তনা দিয়া মানুহবোৰ মন বেয়াৰ কাৰণ হৈ যায়, তেতিয়া কষ্ট কিছু পৰিমাণ বাঢ়ি যায়। মানুহে বেয়া বুলি ক'লেও আপত্তি নাই, কিন্তু কাৰো বেয়াটো কামনা কৰা উচিত নহয়। সকলো সময়তে মনত ৰাখা, খং কৰি যিজনে গুচি যায় তেওঁ ঘূৰি আহিব পাৰে, কিন্তু আঘাত পাই যিজনে গুচি যায় তেওঁ কেতিয়াও ঘূৰি আহিব নোৱাৰে। হাজাৰ হাজাৰ সুখৰ মুহূৰ্তবোৰ অৰ্থহীন হৈ যায় যদি সেইবোৰ ভাগ কৰি লোৱা মানুহবোৰ আঁতৰি যায়। ভৰি নিতিয়ালে সাগৰ পাৰ হ'ব পৰা যায়, কিন্তু চকু নিতিয়ালে জীৱন পাৰ কৰা অসম্ভৱ। কাৰোবাৰ মুখৰ হাঁহিৰ কাৰণে নিজৰ কান্দন লুকাই ৰখাৰ নামেই জীৱন। পশু পক্ষীও ইটোও সিটোক বুজে, কিন্তু মানুহ সকলো সময়তে ইজনে সিজনক হিংসা কৰে। জীৱন যাত্ৰাত ভাটৌ নহ'বা, ঈগল হ'বা। ভাটৌৱে কথা ক'ব পাৰে, কিন্তু ওপৰত উৰিব নোৱাৰে। ঈগল নীৰৱ থাকে, কিন্তু আকাশ চুব পাৰে। আগতে বহুতো কথা পাতোঁ, এতিয়া মনে মনে থাকি ভাল পাওঁ। আগতে সকলোৰে লগত থাকি ভাল পাইছিলোঁ, এতিয়া অকলে থাকি ভাল পাওঁ। আগতে হাঁহি ধেমালি ভাল পাইছিলোঁ, এতিয়া হহাৰ আগতে দুবাৰ ভাবি চাওঁ, কিয়নো সময়ৰ লগে লগে জীৱনটো সলনি হৈছে। কিয় 25 বছৰ বয়সৰ আগতে বিয়া পাতিব লোৱা উচিত? এইটো বয়সত বিয়া পাতিলে দ্ৰুত সন্তান লোৱাৰ চাপ নাই। সন্তান জন্ম হোৱাৰ পিছত সিহঁতৰ পঢ়াৰ কথা প্ৰথমৰ পৰাই ভাবিবলগীয়া নহয়। স্বামী স্ত্ৰী দুজনে প্ৰেমিক প্ৰেমিকা হৈ সময় কটাব পাৰে। কথাতে কয় নহয়, এজনতকৈ দুজন ভাল। বিষয়টো সকলোৱে বুজিব পৰা, সকলো সুখ দুখ অকলে ভোগ কৰাতকৈ দুজনে একেলগে ভোগ কৰাৰ ফলত আনন্দ আৰু বাঢ়ি যায়। ইয়াৰ বাহিৰেও মন বেয়া থাকিলে কাষৰ মানুহজনৰ লগত আলোচনা কৰাৰ ফলত মনটো লঘু হয়, মানসিক চাপো বহুতো কমি যায়। ভগৱানে যি কৰে ভালৰ কাৰণে কৰে, এই বিশ্বাসটো যাৰ মাজত আছে তেওঁ পৃথিৱীৰ সকলোতকৈ ডাঙৰ সুখী। জীৱনৰ পৰা কিবা এটা হেৰাই গ'লেও ইমান কষ্ট নহয় যিমান কষ্ট হয় প্ৰিয়জনৰ কথা কোৱাৰ ধৰণ সলনি হ'লে, গুৰুত্ব বুজাব হ'লে দূৰত্বৰ প্ৰয়োজন। মাৰ লগত এটা ভাল ফ্ৰেণ্ডশ্বিপ তৈয়াৰ কৰা, ভালে থকাৰ এটা মেডিচিন পাই যাবা। প্ৰকৃতিৰ নিয়ম ভাঙি শীতকালত আকাশ আৱৰি বৃষ্টি আহে, অথচ 2-4টা নিয়ম ভাঙি তোমাক ঘূৰি আহিব ক'লে তুমি হয়তো হাজাৰ অজুহাত দেখাবা। অলপ দূৰত তৈয়াৰী কৰা বহুতো কথাই বুজিব পাৰিবা। খঙে বুদ্ধিক গ্ৰাস কৰে, লোভে মানুহক গ্ৰাস কৰে, অনুতাপে পাপক গ্ৰাস কৰে, চিন্তাই আৱেগ গ্ৰাস কৰে আৰু অহংকাৰ মনুষ্যত্বক গ্ৰাস কৰে। থাকিলে উপায় উলিয়াব পৰা যায় আৰু ইচ্ছা নাথাকিলে অজুহাত উলিয়াব পৰা যায়। আনক মূৰ্খ বনাই নিজকে বেছি চতুৰ ভবাটো উচিত নহয়। মনত ৰাখা, তেওঁ তোমাক বিশ্বাস কৰিছিল বুলিয়ে তুমি তেওঁক মূৰ্খ বনাব পাৰিছা। বয়স বাঢ়ে, আয়ু কাঢ়ে, সম্পৰ্ক মৰে, স্মৃতি গঢ়ে, বোধ হয় এইটোৰ নাম জীৱন। কথাবোৰ যদি মন চুই গৈছে তেনেহ'লে প্লিজ এটা লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিবা।